নমস্কাৰ চাইনো চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত উপস্থিত ৰাজদৰবাৰ ২৬ৰ এই অনুষ্ঠানত উপস্থিত আছে এজন বিশেষ অতিথি আৰু আমি যেহেতু ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰি আছো আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মনৰ কথা বুজিবৰ কাৰণে আমি এই বিশেষ এই পডকাষ্টৰ আমি আয়োজন কৰি আহিছো আৰু ৰাজদৰবাৰ ২৬ৰ আমাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছে বিজু দুৱাৰা। বিজু দুৱাৰা হৈছে বৰ্তমান জিলা কংগ্ৰেছৰ উপসভাপতিকে ধৰি প্ৰাক্তন ছাত্ৰ নেতা আৰু খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক ক্ষমা কৰিব সভাপতি আৰু জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বৰ্তমান খোৱাং নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু আমি আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি খোৱাং বিধানসভা সমষ্টিত এই ২৬ৰ নিৰ্বাচনটোৰ কাৰণে আপুনি কিয় বাছি ল'লে যে মই খোৱাং বিধানসভা সমষ্টিতে নিৰ্বাচন খেলিম? জলত জল ৰজা পোতা পুখুৰীত বাক ৰজা অসমীয়াত এষাৰ কথা আছে। মই জন্ম হৈছোঁ পূৰ্বৰ মৰাণ সমষ্টিৰ অন্তৰ্গত কলাখোৱা পঞ্চায়তৰ ২ নং লেজাই মিৰিপথাৰ দীঘলীয়া গাঁৱত আৰু মোৰ বুথ চেণ্টাৰটোৱেই হৈছে ২ নং লেজাই মিৰিপথাৰ দীঘলীয়া গাঁও। গতিকে মই এটা কথা অন্তঃকৰণে বিশ্বাস কৰোঁ, যদি ৰাইজৰ কাম কৰিব লাগে, যদি ৰাইজৰ সেৱা কৰিব লাগে, তেতিয়াহ'লে তেনে এটা স্থান নিৰ্বাচন কৰি লোৱাটো খুবেই ভাল, যিটো স্থানত জন্মৰ পৰা তাৰ অভাৱ অভিযোগ, ৰাইজৰ দুৰ্দশা সমস্যা আটাইবিলাক কথা বেজি আগটোলৈকে বুজি পায়। মই যিহেতু তাৰ এতিয়া খোৱাং সেইকাৰণেই নিৰ্বাচন কৰি লৈছোঁ যে খোৱাঙৰ যিটো প্ৰেক্ষাপট, তাৰ সমস্যা কি, সমাধানৰ সূত্ৰ কি, এই আটাইবিলাক কথা মই পোনপটীয়াকৈ ৮৫ চনৰ পৰা ৰাজনৈতিকভাৱে মই গোটেই কথাখিনি ছাত্ৰ ৰাজনীতিৰ পৰা আজিলৈকে চাই আছোঁ আৰু সেইবাবে মই খোৱাং নিৰ্বাচন কৰি লৈছোঁ। দেখা গৈছিল যে পূৰ্বৰ মৰাণ সমষ্টি এতিয়া খোৱাং বিধানসভা সমষ্টি এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল। হয়, সেই দুৰ্গ উদ্ধাৰ কৰিব আপোনাৰ নেতৃত্বত, যিহেতু যদি দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে আপুনি সেই পূৰ্বৰ কংগ্ৰেছৰ দুৰ্গ উদ্ধাৰ কৰিব পাৰিব বুলি আপুনি কিমান বিশ্বাস বা কিমান আত্মবিশ্বাস আছে? মানে গোটেই কথাবোৰ ইতিহাসৰ পৰা ল'ব লাগে হয় আৰু গৌৰৱ তুলনাৰ পৰা উপজে। আমি কালিও মই কৈছোঁ যে কালিৰাম মেধিদেৱৰ এটা লেচন আমি পঢ়িছিলোঁ যে বান্দিৰ বাহনিতা যেনে গৌৰৱৰ কাৰণ, ৰাণীৰ অলংকাৰো তেনেই গৌৰৱৰ কাৰণ। আজি আমি খোৱাং সমষ্টি বুলি নহয়, ১২৬টা সমষ্টি অসমৰ, তাৰে ৮০টাতকৈ অধিক চিটত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, যাক লৈ অসম কংগ্ৰেছ, ভাৰতীয় কংগ্ৰেছ, ভাৰতীয় জনগণ, অসমৰ জনগণে গৌৰৱ কৰিছে, তেওঁৰ নেতৃত্বত এতিয়া কংগ্ৰেছৰ ৰাজদণ্ড। গতিকে তেওঁৰ নেতৃত্বত অসমত ৮০টা সমষ্টিত ইতিমধ্যে জিকিব পৰা এটা পৰিৱেশ 101% সৃষ্টি হৈছে। ৮০টাতকৈ অধিক চিটত উইনিং পচিবিলিটি আছে, তাৰে ভিতৰত খোৱাং এটা। গতিকে আমি যে বিজু দুৱাৰাৰ নেতৃত্বত আপুনি যিটো কথা কৈছে, মই এইটো কথা কেতিয়াও বিশ্বাস নকৰোঁ যে বিজু দুৱাৰা XYZ মোৰ লগত আৰু দুজনে বিচাৰিছে যে আমি কিজনেই কোনোবা মানে এটা সমষ্টিৰ কাৰণে কাফি বা যিমান সমষ্টিত টিকট দাবীদাৰসকল আছে তেওঁলোকে কাফি, এইটো নহয়। আমাৰ মূল কথাটো হ'ল এতিয়া আমাৰ চিম্বলটো কি? আমাৰ চিম্বল হ'ল হাত। ফেচটো কি? আমাৰ ফেচ হৈছে গৌৰৱ গগৈ। আমি চিম্বল হাত আৰু ফেচ গৌৰৱ গগৈ। মানে অসমৰ ৰাইজে, অসমৰ জনগণে এতিয়া বিচাৰিছে যে বিজেপিৰ দুৰ্নীতি, অপশাসন, মূল্যবৃদ্ধি, মিছা, ঠগ, প্ৰবঞ্চনা, এই আটাইবিলাকৰ বিৰুদ্ধে গৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন চৰকাৰ লাগে, যিখন কংগ্ৰেছৰ চৰকাৰ হ'ব। আৰু সেই অনুপাতে আমাৰ খোৱাং সমষ্টিটো এজন কংগ্ৰেছী বিধায়কক খোৱাং সমষ্টিৰ ভোটাৰ ৰাইজে জয়ী কৰাই গৌৰৱ গগৈ হাত শক্তিশালী কৰিব, এইটো আমাৰ দৃঢ় বিশ্বাস। খোৱাং বিধানসভা সমষ্টিত এবাৰ নিৰ্বাচন খেলিব বুলি চৰ্চাত আছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি। এতিয়া আপোনালোকৰ কেইবাজনো খোৱাং বিধানসভা সমষ্টিত
কেইবাজনো আপোনালোকৰ কংগ্ৰেছৰ নেতা বৰ্তমান প্ৰাৰ্থিত্ব প্ৰত্যাশী তেনে পৰিপ্ৰেক্ষিতত খোৱাং বিধানসভা সমষ্টিক লৈ বিৰোধীৰ যিটো মিত্ৰতা সেই মিত্ৰতা কৰবাৰ অন্তৰ্কণ্টল হ'ব বুলি আপুনি ভাবে নেকি যে যিহেতু লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সভাপতি আচ্ছা শুনক কথাটো যে প্ৰথমে মই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ 126টা সমষ্টিৰ বাবে যি 800ৰো অধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে মই সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ লগতে আমাৰ সমষ্টিও যি দুজন মোৰ লগত আৰু দুজন ব্যক্তিয়ে আবেদন কৰিছে তেওঁলোকক স্বাগতম জনাইছোঁ মই ইয়াতকৈ অধিক আবেদনকাৰী হ'লে মই ভাল পালোহেঁতেন কাৰণ যিমানেই বেছি আবেদনকাৰী হয় দলৰ সাংগঠনিক স্থিতি সিমানেই সবল হয় বুলি মোৰ বিশ্বাস এতিয়া আপুনি যিটো কথা কৈছে বিৰোধী ঐক্যমঞ্চ হ'লে বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ইয়াত খেলিলে আপোনালোকৰ মানে সংঘাত হ'ব নেকি বা তেওঁ ব্যক্তিগতভাৱে এজেপিয়ে খেলিলে যদি এই নহয় তেতিয়াহ'লে কি হ'ব এই কথাটো কৈছে মই অন্তঃকৰণে এটা কথা বিশ্বাস কৰোঁ আৰু এইটো প্ৰতিজন পলিটিকেল পাৰ্টিৰ সভাপতিয়ে জানে যে যাৰ এইটো বুথ নাই যাৰ মণ্ডল নাই বা পঞ্চায়ত নাই কমিটি মানে আঞ্চলিক কমিটি যাৰ ব্লক কমিটি নাই জিলা কমিটি নাই আটাইতকৈ ডাঙৰ কথা নিৰ্বাচন এটাত অৱতীৰ্ণ হ'বলৈ হ'লে চৰকাৰীভাৱে আমাক যিটো দিছে এখন মানে আজি অলপ দিনৰ আগতে চৰকাৰীৰ পৰা আমাক নিৰ্বাচনী বিষয়াই নিৰ্বাচনী অফিচৰ পৰা জিলা অফিচৰ পৰা ডিচিয়ে আমাক এটা অৰ্ডাৰ দিছিল যে আপোনালোকৰ যিমান বুথ আছে যে আমাৰ এতিয়া 206টা বুথ 206টা বুথৰ পৰা আমাৰ BLA-বিলাক আমাৰ জমা দিব লাগে মানে বুথ লেভেল এজেণ্টবিলাক আজি খোৱাং সমষ্টিৰ পৰা যিবিলাক BLA জমা হ'ল আমাৰ কংগ্ৰেছ দলৰ 100% BLA আমি জমা দিছোঁ ঠিক তেনেদৰে অন্যান্য দলেও দিছে তাৰ ভিতৰত কিন্তু এজেপি পাৰ্টিৰ পৰা 0 এজনো বুথ লেভেল এজেণ্ট জমা দিয়া নাই ডেট মিনছ এইটো প্ৰুভ হৈছে যে এই পাৰ্টিটোৰ বুথত কোনো কমিটি নাই এতিয়া নিৰ্বাচন এটা খেলিবলৈ 206টা আমাৰ বুথ 206টা বুথৰ 41টা চেণ্টাৰ আছে য'ত টি গাৰ্ডেনতে নিৰ্ণায়ক ভূমিকা পালন কৰে 63টা ভোট চেণ্টাৰ আছে য'ত আহোমসকলে নিৰ্ণায়ক ভূমিকা পালন কৰে ঠিক তেনেদৰে 14টা ভোট চেণ্টাৰ আছে য'ত ST সকলে ভোট নিৰ্ণায়ক ভূমিকা পালন কৰে তেনেকৈ ভাগ ধৰণে আমাৰ গোটেই কথাবিলাক আছে যদি বুথ লেভেল এজেণ্টেই নাই বুথেই নাই তেনেহ'লে নিশ্চিতভাৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যিমানেই যি দলৰ সভাপতি নহওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক XYZ হওক আপুনি বা মই হওঁ যদি বুথত আমাৰ কোনো কৰ্মকৰ্তা নাই তেতিয়াহ'লে অকল সভাপতি লেভেল দি কোনোবা এটা ইলেকশ্যনত জয়লাভ কৰিব বুলি মই নাভাবোঁ নিশ্চিতভাৱে তেওঁ ভাবিছে যে ঐক্যমঞ্চ হ'লে বিৰোধী ঐক্য হ'লে তেতিয়া কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছে কংগ্ৰেছৰ যিটো পিলাৰ বনাই থৈছে সেই পিলাৰটোৱে তেওঁ সহায় কৰিব এইটো তেওঁ মনত ভাবিছে এইটো সময়ে নিৰ্ণয় কৰিব তো তেওঁ সেইটো সহায় পাবনে নেপাব যদি হয় কিন্তু মোৰ ফালৰ পৰা এটা কথা ক'বলৈ মই কৈছোঁ যে প্ৰথমেই কৈছোঁ যে জলত জল ৰজা পোতাপুখুৰীত বাক ৰজা এতিয়া খোৱাং সমষ্টিৰ ৰাইজৰ নতুন সমষ্টি খোৱাং গতিকে আজি লুৰিণজ্যোতি গগৈ হওক বিজু দুৱৰা হওক XYZ যিয়ে পাৰ্টি মানুহ নহওক মোৰ এটা বিশ্বাস যে এইবাৰ বিৰোধী হওক মানে চৰকাৰী পক্ষ বৰ্তমানৰ চৰকাৰী পক্ষ হওক বা আমাৰ বিৰোধী পক্ষই হওক কিন্তু এজেপিৰ লগতো আমাৰ যদি ঐক্য হৈছে এজেপি পাৰ্টি হৈছে খোৱাঙৰ ভূমিষ্ঠ ল'ৰাকে কিন্তু এইবাৰ খোৱাঙৰ ৰাইজে বিধায়ক বনাব এইটো কথাটো নিশ্চিত এই কথা আমি উমান পাইছোঁ ঠিক আছে এতিয়া কথাটো হ'ল যে আপুনি কোনবোৰ ইছ্যু লৈ যিহেতু আপোনাৰ দলৰ নিজাববীয়াকৈ ইস্তাহাৰ থাকিব কিন্তু বিশেষকৈ খোৱাং বিধানসভা সমষ্টিত কোনবোৰ ইছ্যু লৈ ৰাইজৰ কাষ চপাৰ সিদ্ধান্ত লৈছে আচলতে এই যিমানেই ৰাজনৈতিক ইস্তাহাৰবিলাক দীঘলীয়া বা ডাঙৰ নাথাকক কিয় এটা কথা সদায় লোকেল ইছ্যুবিলাকক লৈ লোকেলি কথাবিলাক আহে আৰু আপুনি চাব যে বিধায়ক যিজন উঠিব তেওঁৰ ভাৱমূৰ্তি কোনজনৰ লগত কোন তুলনা কৰিব কাক আমি হততে পাম কাৰ পৰা আমি কথাবিলাক সমস্যাবিলাক সমাধান হ'ব ইত্যাদি কথাবিলাক থাকিব আমি আমাৰ যিখন মেনিফেষ্টো ওলাব ইতিমধ্যে প্ৰথম মেনিফেষ্টো কমিটিখন আমাৰ ডিব্ৰুগড়তে হৈ গৈছিল আৰু মই তাত প্ৰস্তাৱ দিছিলোঁ যে আমাৰ চৰকাৰ হ'লেই আমাৰ সমষ্টিত আটাইতকৈ ডাঙৰ যিটো মানুহে ভুক্তভোগী ধনী হওক দুখীয়া হওক বাগানত হওক কোনোবা হাজিৰা কৰাৰ মানুহেই হওক ভুগিছে ক'ত যে বৈদ্যুতিক স্মাৰ্ট মিটাৰ আমি চৰকাৰ গঠন হোৱাৰ লগে লগে যে বৈদ্যুতিক স্মাৰ্ট মিটাৰটো বন্ধ কৰি দিব লাগে এই কথাটো আমি প্ৰস্তাৱ দিছোঁ আৰু এইটো হৈছে একেবাৰে মানে গোটেই অসম জুৰি মই এটা মাত্ৰ কথা কৈছোঁ বাকীখিনি কথা কোৱা নাই এতিয়া আমাৰ সমষ্টি 10 বছৰ চৰকাৰী পক্ষৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া ৰাজ চলি আছে কিন্তু একো উন্নয়ন নাই উন্নয়নৰ নামত একেবাৰে 0 এতিয়া মই কি কৰিম
আপুনি কোনখিনি মোৰ গাঁও ইছ্যু লৈ মই সমষ্টিত সোমাম ইছ্যু মানে মই ইতিমধ্যে কৈ আছোঁ যে আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে আমাৰ সমষ্টিৰ শিক্ষাগত সমস্যা য'ত শিক্ষাৰ সমস্যা আছে তাত বেলেগ কি সমাধান হ'ব আমাৰ ইমান ডাঙৰ এটা সমষ্টিত নতুনকৈ এইড হোৱা যিখিনি জেগা তাৰে ভিতৰত পুৰণা হায়াৰ ছেকেণ্ডেৰী আজি বৰবৰুৱা হায়াৰ ছেকেণ্ডেৰী লেজাই হায়াৰ ছেকেণ্ডেৰী খোৱাং হায়াৰ ছেকেণ্ডেৰী এই গোটেই হায়াৰ ছেকেণ্ডেৰীবিলাক আৰ্টছৰ বাহিৰে বেলেগ ডিপাৰ্টমেণ্ট তাত নাই খোৱাং কলেজ পৃথিৱীৰ কলেজ আৰ্টছৰ বাহিৰে বেলেগ ডিপাৰ্টমেণ্ট নাই আজি ভিতৰুৱা অঞ্চল এটাৰ এজন ছাত্ৰ যদি ভালকৈ পঢ়া শুনা কৰি মেট্ৰিকটো পাছ কৰিছে ওচৰ হাইস্কুলৰ পৰা তেওঁ মানে ভাবিছে যে তেওঁ ছায়েন্সত পঢ়িব বা কমাৰ্চত পঢ়িব যদি সেই ঘৰখনৰ অৰ্থনৈতিক অৱস্থা বেয়া যদি দেউতাক নাই মাক বিধৱা তেতিয়াহ'লে সেই ল'ৰাটোৱে সেই ছাত্ৰজনে যিমান ডাঙৰ সপোন থাকিলেও তেওঁ ছায়েন্সত পঢ়িবলৈ ডিব্ৰুগড় টাউনলৈ বা মৰাণ টাউনলৈ ওলাই যাব নোৱাৰে তেওঁ কলিতে সেই বস্তুটো মৰহি গৈছে মই প্ৰথম কথা হ'ল যে আমি প্ৰথম আমি এডুকেশ্যন ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব এডুকেশ্যন ছেক্টৰ ডেভেলপ কৰিলে বাকীখিনি ডেভেলপ হ'ব নাম্বাৰ 1 নাম্বাৰ 2 শিক্ষাৰ পিছত কি আহিলে স্বাস্থ্য আজি স্বাস্থ্যত প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ বাইদেৱে যিখন কলাখোৱাত 100 বেডেড হস্পিটেল কৰিছিলে তিলৈ হস্পিটেল আছিলে খোৱাং হস্পিটেল আছিলে ইয়াৰ উপৰিও আমি ভাবিছিলোঁ যে এই চৰকাৰখনে উন্নয়নৰ নামত হস্পিটেলবিলাকৰ ভাল মানে এটা এনভাইৰনমেণ্ট সৃষ্টি কৰিব ভাল কৰিব কিন্তু তাৰ পৰিৱৰ্তে গোটেই পুৰণা কথাবিলাক কাঠামোতবিলাক ভাঙি পেলালে একো তাত ডক্তৰ নাই নাৰ্ছ নাই কিবা নাই আৰু নকৈ নিৰ্মাণৰ নামত ক'তো শিক্ষা স্বাস্থ্যখণ্ডৰ নামত এটা খুঁটাও নুপুতিলে ক'তো এজন মানে ডক্তৰ বা নাৰ্ছো আজিলৈকে এপইণ্টমেণ্ট তেনেকুৱা ধৰণৰ নহ'ল শিক্ষাত গ'ল তাৰপিছত আহিলে কি পানী খোৱা পানী কি আছে আজি জল জীৱন মিছনৰ এনেকুৱা এটা ঢাকঢোল বজোৱা কথা হৈছিল মই নিজেও ভাবিছিলোঁ মোৰ ঘৰখনৰ আগে পিছে দুটা জল জীৱন মিছনৰ মানে হেৰি বহালে স্কিম দুটা বহালে তাত এতিয়া নল আছে জল নাই আজি মোৰ পানী ইমানেই বেয়া মই দুবাৰ চাকি কিনানি গা ধুব লাগে দুবাৰ চাকি মানে খাব লাগে দুবাৰ চাকি বগা কাপোৰ ধুব লাগে তেনেহ'লে মোৰ যিটো অৱস্থা তেনেহ'লে আটাইবোৰ মানুহ একেটা অৱস্থা হৈছে আজি শিক্ষাখণ্ডৰ অৱস্থা বেয়া স্বাস্থ্য অৱস্থা বেয়া খোৱা পানী নাই তেনেহ'লে বিধায়কজনে কি কৰিলে মই কৈছোঁ যে বিধায়কজনে দুটা কাম কৰিলে সেই দুটা কামৰ কাৰণে মই তেওঁক ধন্যবাদ দি আছোঁ সেই দুটা কাম কি কৰিলে আমাৰ প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ বাইদেৱে যে এটা শৰীৰ চৰ্চাৰ কাৰণে আমাৰ ল'ৰাসকলৰ শৰীৰ চৰ্চাৰ কাৰণে সমষ্টিৰ ল'ৰা শৰীৰ চৰ্চাৰ কাৰণে এটা শৰীৰ চৰ্চা কেন্দ্ৰ বনাইছিল বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া বিধায়ক হৈয়ে সেই শৰীৰ চৰ্চা কেন্দ্ৰটো প্ৰাক্তন যিসকল আৰ্মি ৰিটায়াৰ্ড তেওঁলোকক সেই ঘৰটো চাবিকাঠি দি দিলে ঠিক আছে তেওঁলোকৰ অৱসৰ বিনোদনৰ কাৰণে কোনোবা এটা জেগা লাগে তেওঁ তাৰ স্কিম এটা ক্ৰিয়েট কৰি কোনোবা এটা স্থানত ঘৰ এটা বনাই দিব লাগিছিলে আমাৰ ডেকাসকলৰ শৰীৰ চৰ্চা কেন্দ্ৰটো তেওঁ তাক দি দিলে 1 নম্বৰ 2 নম্বৰ কি কৰিলে যে আমাৰ সমষ্টিত কোনো তেনেকুৱা লাইব্ৰেৰী নাই এটা লাইব্ৰেৰী বনাইছিলে বাইদেৱে সেই লাইব্ৰেৰীটো আছিলে মৰাণ অঞ্চলৰ কাৰণে বা মৰাণ সমষ্টিটোৰ কাৰণে এটা লাইব্ৰেৰী যিটো মানে প্ৰাইভেট লাইব্ৰেৰী নহয় এইটো ৰাজহুৱা লাইব্ৰেৰী সেই লাইব্ৰেৰীটো কি কৰিলে চক্ৰধৰ গগৈ ডাঙৰীয়া MLA হোৱাৰ পিছত সেই লাইব্ৰেৰীটো গৈ বিজেপি কাৰ্যালয় বনালে ইয়াৰ উপৰিও তেওঁ MLA হোৱাৰ আগত মৰাণটো যিটো আছিল মৰাণ সমষ্টি মৰাণটোতো মহকুমা ঘোষণা হৈছিল মহকুমাটো নাইকিয়া কৰিলেতো বেলেগেই কথা কিন্তু কৰা কামৰ ভিতৰত তেওঁ আমাৰ লাইব্ৰেৰীটো গৈ বিজেপি কাৰ্যালয় বনালে আৰু ল'ৰাসকলৰ যিটো শৰীৰ চৰ্চা কেন্দ্ৰ সেইটো গৈ ৰিটায়াৰ্ড আৰ্মিসকলক কি কাৰণে দিলে নাজানো চাবিকাঠি চমজাই দিলে এই দুটা কামৰ বাদে চক্ৰধৰ গগৈ ডাঙৰীয়া সমষ্টিত একো কামেই কৰা নাই এতিয়া আমি শিক্ষা স্বাস্থ্য খোৱা পানী ৰাস্তা পদূলি দলং এই আটাইবিলাক কাম আমি নেক্সট চৰকাৰ যি আহিব আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভিতৰত যিজনে বিধায়ক হ'ব তেওঁ মূৰৰ ওপৰত এইখিনি পৰিব আৰু আমি কৰিব লাগিব আকৌ একেটা কথাকে সুধোঁ যে পূৰ্বৰ মৰাণ সমষ্টি আৰু এতিয়া খোৱাং বিধানসভা সমষ্টি হয় এই সমষ্টিটোত বিধায়ক চক্ৰধৰ গগৈৰ কাম কাজত কিমান সন্তুষ্ট আপুনি আপোনাক মই ইতিমধ্যে গোটেই কথাখিনি ক'লোৱেই বিধায়ক চক্ৰধৰ গগৈ কিমান সন্তুষ্ট বা অসন্তুষ্ট এই কথাখিনি আপুনি যদি ফিল্ডত যায় মই যিখিনি কথা কমটো কমেই আপুনি ফিল্ডত চুকে কোনে গ'লে আপুনি সুধিব যে যিকোনো এজন মানুহক আজি বৃদ্ধ এজনক যদি লগ পাই সোধক ডেকা এজনক যদি লগ পাই সোধক বা মহিলা এগৰাকীক লগ পাই সোধক যে ডাঙৰ সমষ্টিত যদি ডাঙৰ এখন ৱাল মাৰিছে বোলে 40 বিঘা মাটি এটা 10 ইঞ্চি ৱাল মাৰিছে মাটিটো কাৰ
বোলে বিধায়ক চক্ৰধৰ গগৈ। এই 26 বিঘা মাটি ৱাল মাৰিছে এই কাম এইটো কাৰ বোলে বিধায়ক চক্ৰধৰ গগৈ। যদি কোনোবা এটা বিধায়কৰ স্কিমৰ বাদ দি যদি ধৰি লওক আজি এটা কিছুমান চিপ প্লেন বনে, চৰকাৰৰ চিপ প্লেন কিছুমান থাকে, যেনেকৈ অংগনবাদী মডেল চেণ্টাৰ এটা চিপ প্লেন আছিল, বিভিন্ন সমষ্টিৰ লগতে অংগনবাদী মডেল চেণ্টাৰবিলাক বনিছিলে। আপুনি মডেল চেণ্টাৰ এটাত গৈ কিনে সোধক যে এই কামটো কোনে কৰিছে, বোলে এই কামটো বোলে বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ ভায়েকে কৰিছে। তো এইপাৰলৈ যদি আহে আপুনি যদি সোধে এই কামটো কোনে কৰিছে, বোলে তেওঁ বৈনাইক বোলে মাখন ফুকন মানে সূৰ্য ফুকনে কৰিছে। গতিকে গোটেই সমষ্টিটোত তেওঁ সবকা সাথ সবকা বিকাশ সবকো বিশ্বাস যি নীতি আছিল সেইটো তাৰ ওলোটা। তেওঁ হৈছে সবকা সাথ নেই পৰিয়াল কা সাথ, সবকা বিকাশ নেই ভাই আৰু বৈনাই কা বিকাশ, এইটোৱে হৈ আছে। সবকো বিশ্বাসটোক বাদেই দিয়ক, এনেকুৱা ধৰণৰ কথা। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত আপুনি কিমান সুখী? এইটোতো আটাইতকৈ মৰাণ সমষ্টিৰ ৰাইজৰ বুকুত যিটো দুখ লগা ঘটনা, আটাইতকৈ যিটো গোৰ মাৰিলে কিক মাৰিলে মৰাণ সমষ্টিৰ ৰাইজত, এইটোৱে হৈছে সমষ্টি পূৰ্ণ নিৰ্ধাৰণ। নাম হৈছে মৰাণ, নাম আছিল পূৰ্বৰ মৰাণ দিখাৰী পঞ্চায়ত, তিলৈ পঞ্চায়ত আৰু বামুণবাৰী পঞ্চায়ত আমাৰ পৰা গুচি গ'ল। আপুনি টেকনিকেল কথাটো চাওক, আজি খোৱাং যিটো বিধানসভা হৈছে তাত পঞ্চায়ত আছে 17খন, আৰু টিংখং যিটো বিধানসভা হৈছে তাত পঞ্চায়ত আছে 19খন। যদি 18খন যদি সমানে কৰিলেহেঁতেন তেতিয়া আমাৰ লগত তিলৈ জিপিটো থাকি গ'লহেঁতেন। তিলৈ জিপিটো যদি থাকিলহেঁতেন আমাৰ লগত থাকিলেহেঁতেন তিলৈ হস্পিটেল, তিলৈত থকা আমাৰ খোৱাং ব্লক অফিচ, আমাৰ এডুকেশ্যনেল ব্লক অফিচ, আমাৰ ফায়াৰ ব্ৰিগেড অফিচ, যিখন গ্ৰাম্য বজাৰ এই বজাৰখন, আমাৰ থাকিলে ফৰেষ্ট অফিচ, আমাৰ লগত থাকিলেহেঁতেন কি বুলি কয় অন্ধ স্কুলখন, আমাৰ লগত থাকিলেহেঁতেন মৰাণ থানাখন, আমাৰ লগত থাকিলেহেঁতেন অভয়পুৰৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো, আমাৰ লগত থাকিলেহেঁতেন নৱোদয় বিদ্যালয়খন। এই গোটেইখিনি বস্তু তেওঁ টিংখঙক এৰি দিলে এবাৰো প্ৰতিবাদ নকৰাকৈ। কাৰণ মাত্ৰ এটাই, মই যে ক'লোঁ জলত জল ৰজা পোতা পুখুৰীত বাক ৰজা, পুতেকে সদায় মাকৰ কথাই চিন্তা কৰি থাকে। তেওঁ আছিলে টিংখঙৰ মানুহ, মেইন ইণ্টাৰেষ্টটো তেওঁ টিংখঙৰ, তেওঁৰ কাৰণে হ'ল। তেওঁ মানুহজন আছিল টিংখঙৰ, তেওঁ লেঙেৰীত জন্মগ্ৰহণ কৰা, লেঙেৰীত ডাঙৰ দীঘল হোৱা, লেঙেৰী পঞ্চায়তত ডাঙৰ দীঘল হোৱা, লেঙেৰীত পঢ়া শুনা কৰা, গোটেই কাঠামোতটো তেওঁ টিংখঙলৈ দি বিৰাট ধুনীয়াকৈ হাত চাপৰি মাৰি খোৱাঙত আহি ফটকা ফুটাইছিলে নতুন সমষ্টিৰ নামত। অথচ আমাৰ মেইন যিখন বজাৰ, খোৱাঙৰ ৰাইজে য'ত যিখন বজাৰলৈ মুখ্যভাৱে ওলাই যায় সেই মৰাণ বজাৰ, সেই মৰাণ বজাৰখনো তেওঁ এৰি দিলে। চাৰ্কুল অফিচটোৰ পৰা BDO অফিচটোলৈকে, প্লেগ্ৰাউণ্ডৰ পৰা নৱোদয় বিদ্যালয়লৈকে, এই গোটেই বস্তুবোৰ তেওঁ টিংখং সমষ্টিত এৰি দিলে। তেওঁ আটাইতকৈ বেয়া কাম কৰিলে এইটো, আৰু এইকাৰণেই খোৱাং সমষ্টিৰ ৰাইজে এইবাৰ জলত জল ৰজা পোতা পুখুৰীত বাক ৰজা বুলি যে মই আপোনাক আৰম্ভ কৰিছোঁ, যি দলেই প্ৰাৰ্থী নহওক কিয় খোৱাঙৰ ৰাইজে মাতৃৰ গৰ্ভক এইবাৰ খোৱাঙৰ মাতৃগৰ্ভক অপমান নকৰে, খোৱাঙৰ ভূমিষ্ঠ ল'ৰাকে এইবাৰ বিধায়ক বনাব। 26ত চৰকাৰ আহিবনে? চৰকাৰটো মই পূৰ্বতেই ক'লোঁ, আমাৰ চৰকাৰ গঠন হ'বলৈ লাগে কেইটা চিট, 63টা। গৌৰৱ গগৈ অকলেই কাফি। আজি অসমৰ প্ৰেক্ষাপটত, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গৌৰৱ গগৈৰ নেতৃত্বত যিটো কংগ্ৰেছৰ উত্থান ঘটিছে, তাত 80টাতকৈ অধিক চিটত গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈৰ কথাত আমি জিকি আহিম, বাকীখিনিতো বেলেগেই। আমি 63টা চিটহে লাগে চৰকাৰ কৰিবলৈ, এইটো 101% কংগ্ৰেছৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। এতিয়া কথাটো হ'ল যে গৌৰৱ গগৈৰ নেতৃত্বক লৈ আপুনি কিমান সুখী? গৌৰৱ গগৈ নেতৃত্বক লৈ অকল বিজু দুৰা সুখী নহয়, গৌৰৱ গগৈ ডাঙৰীয়াই অসম কংগ্ৰেছৰ দায়িত্ব ল'ব লাগে বুলি সেই সময়ৰ আমাৰ পুৰণা কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ পৰা একেবাৰে কৰ্মীসকললৈকে সকলোৱে ভাবিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াই অসম কংগ্ৰেছৰ দায়িত্ব ল'ব লাগে। আৰু যিদিনাই দায়িত্ব লৈছে আপুনি সেই সময়ত দেখিছিলে যে এজন জিকি অহা মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ ধৰণে অসমত এটা পৰিৱেশ সৃষ্টি হৈছিলে গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা কোনো কথাই নাই, মোৰতো বাদেই কোনেও প্ৰকাশ নকৰে। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে, তেওঁৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব, তেওঁ মুখ্যমন্ত্ৰী হ'ব। এতিয়া দেখা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই প্ৰতিখন সভা সমিতিবিলাকত তেওঁ কেৱল তেওঁৰ মুখৰ পৰা কেৱল এটাই শব্দ ওলায়, মিয়া। প্ৰতিখন এতিয়া 21ৰ পৰা এই 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে এতিয়া মিয়া কেৱল মিয়া, তেওঁৰ মুখত মিয়াই। এই মিয়াই যি ৰাজনীতি, বিজেপিৰ বা মুখ্যমন্ত্ৰীৰ মিয়াই ৰাজনীতি,
কংগ্ৰেছক ক'ৰবাত হলঠেকত পেলাব বুলি ভাবে নেকি আপুনি? তো মেবি মই আৰ্টিকুল নাম্বাৰটো মই পাহৰিছোঁ, 325 মান হ'ব লাগে নেকি। তো তাত এটা বস্তু কথা আছে যে নিৰ্বাচনৰ প্ৰসংগত ভাৰতীয় গণতন্ত্ৰৰ সাংসদীয় ব্যৱস্থাত এই কোনো ধৰণৰ জাতি জনগোষ্ঠী ধৰ্ম ইত্যাদি কথাক লৈ ভোট বিচৰা বা ভোটৰ মানে চৰকাৰ গঠন কৰিব পাৰিম এইটো মানে সমাজ এখন বেয়া, এইটো ধৰ্ম বেয়া, এইটো ধৰ্ম ভাল ইত্যাদি কথা কোৱাটো এইটো মানে একেবাৰে অনুচিত কথা। কিন্তু এইটো যুদ্ধখন হৈছে নাগৰিকৰ যুদ্ধ। এই নাগৰিকৰ যুদ্ধত আচলতে কোন ভাৰতীয় নাগৰিক হয় কোন ভাৰতীয় নাগৰিক নহয় এই প্ৰসংগটো লৈহে কথা বতৰা হ'ব লাগে, মই এইটো বুলিয়ে ভাবোঁ। এইটো আচলতে এই কথাবিলাক যদি বক্তব্যবিলাক যিহেতু আপুনিও শুনিছে, হয় কিমান যুক্তিসংগত এইবিলাক? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানক লৈ কংগ্ৰেছৰ উত্থানক লৈ তেওঁ শংকিত হৈছে। নহ'লে সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰীৰ আসনত অলংকিত এজন মানুহে ভাৰতৰ ভূমিৰ ভিতৰত বসবাস কৰা ভাৰতীয় নাগৰিকক যি হওক, তেওঁ আহোমেই হওক, কোচ হওক, কলিতা হওক, মিৰি হওক, দেউৰী হওক, আবৰ হওক, আজি চাউথ ইণ্ডিয়ান হওক, নৰ্থ ইণ্ডিয়ান হওক, যাকেই নহওক, যে ভাৰত ভূমিত বসবাস কৰা আমি সকলোবিলাক যিবিলাক বৈধ নাগৰিক সেইবিলাক আমি ভাৰতবৰ্ষৰ নাগৰিক। আমি গণতন্ত্ৰত তেওঁলোকক আমাৰ নাগৰিক হিচাপে স্বীকৃতি দিছে, ভোটাধিকাৰত নাম আছে আৰু তেওঁলোকে ভোট দি একোজনহত প্ৰাৰ্থী নিৰ্বাচন কৰিব। আচৰিত লাগে তেওঁ আপুনি যিটো কথা কৈ আছে যে আপুনি এটা বস্তু চাওকচোন, তেওঁ ভাষণত কৈ থাকিব ক'ৰবাত মেয়া অনামিয়া কথা কয়, কিন্তু যেতিয়া চৰ চাপৰিত গৈ তেওঁলোকক সেই মিয়া অধ্যুষিত জেগাত গৈ মিয়া মুছলমান বুলি কথা কোৱা মানুহকেইজন যেতিয়া বিজেপি মালা পিন্ধে, বিজেপিৰ যেতিয়া টুপি পিন্ধে, তেতিয়া তেওঁলোকে সন্তুষ্টি মানে হেৰি মাৰে, হাত চাপৰি মাৰে। এইটো আচলতে অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, আমাৰ শিক্ষিত যুৱকসকলে স্পষ্টকৈ বুজিছে তেওঁ এইটো শংকাত ভুগি আমাক গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানত শংকাত ভুগি এইবিলাক কথা কৈছে। এইবিলাক কথা ৰাইজে বিচাৰ বিবেচনা কৰিব। আৰু কেইটামান দিনৰ পিছত মৰাণৰ ৰাজপথত ৰাফেল নামিব, চুখৈৰ দৰে যি যুঁজাৰু বিমান অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত সেই ৰাজপথটো তেওঁ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। তাৰপিছতো আপুনি ভাবে নেকি যে ইমানখিনি হোৱাৰ পাছত আপোনালোকৰ যিয়ে নহওক লাগে কংগ্ৰেছ বা আন আপোনালোকৰ বিৰোধীবিলাক দলসমূহবিলাকৰ প্ৰাৰ্থীক ভোট দিব বা বিজেপি প্ৰাৰ্থীজনক ভোট দি দিব? 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ যেতিয়া স্বাধীন হৈছিল, সেই ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ভাৰতত ৰাজকোষত কেইটকা আছিল? সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত যেতিয়া ভাৰত গঠন হৈছিল, তেতিয়া আমাৰ এটা বেজী নাছিল, এটা বেজী বনোৱা এটা ইণ্ডাষ্ট্ৰী নাছিল। সেই বেজী বনোৱা ইণ্ডাষ্ট্ৰী নথকা অৱস্থাৰ পৰা যিমানখিনি বস্তু ডেভেলপ কৰিলে তাৰ অধিক সংখ্যক বস্তু, অধিক সংখ্যক মানে সম্পত্তি এই চৰকাৰখনে বিক্ৰী কৰিলে। তাৰ তালিকাখন আপোনালোকে চালে গম পাব। এতিয়া ৰাজপথত চুখৈ নমাব, ৰাজপথত হেলিকপ্টাৰ নমাব বা ৰাজপথত প্লেন নমাব, এইটো মানে অদ্বিতীয় কথা নহয়। ভাৰতবৰ্ষৰ এনে এটা বহুত কেইবাটাও ৰাস্তা আছে য'ত ইমাৰ্জেঞ্চি কিবা কাৰণত যে তাত লেণ্ডিঙৰ ব্যৱস্থা কৰি ৰাজপথবিলাক বনোৱা হৈছে। আৰু ভাৰতবৰ্ষৰ এটা চিপ প্লেন হয়, ভাৰতবৰ্ষৰ লোকসভাত আমাৰ চিপ প্লেন বনে প্ৰতি 5 বছৰৰ মূৰে মূৰে। সেই চিপ প্লেনত যিবিলাক বস্তু ধৰা হয়, যদি কোনোবা এবাৰ ধৰা হয় ৰাস্তা পদূলি, সেইবিলাক সম্পূৰ্ণ ৰাস্তা পদূলি হ'ব। কোনোবা এবাৰ যদি ধৰা হয় হেল্থত, সেইটো পইচা হেল্থত কাম হ'ব। মানে সেইটো মুখ্য কৰি গোটেই কামবিলাক কৰে। এতিয়া ৰাস্তা পদূলি বনোৱা ক্ষেত্ৰত আমাৰ দেখিছে আজি কেইটা বছৰ হ'ল, আজি 10টা বছৰ নে 15টা বছৰ ওচৰা-ওচৰি হ'ব হ'ল যে এই ৰাস্তা পদূলিটো আমাৰ নেশ্যনেল হাইৱেটো গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে বনাই শেষ কৰিব পৰা নাই। এইখিনি সময়ত এইখিনি বনাইছে আৰু তাত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক, এইটো কৰক আৰু সেইটো অতি মানে চাইণ্টিফিকেলি ভাল হৈছে নহৈছে প্ৰমাণ কৰি দেখুৱাই দিয়ক। কাৰণ ভৱিষ্যত মানে কোনোবা এটা কাৰণত যদি চাইনাৰ লগত যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হয় ভাৰতবৰ্ষই, তেতিয়া ৰাস্তাটো নিশ্চয়ভাৱে এইটো ভাল হৈছে নে নাই হোৱা প্ৰমাণ কৰাৰ দায়িত্বটো প্ৰথমটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া। গতিকে তেওঁ প্ৰমাণ কৰিবলৈ আহিব। এইটোতো তেনেকুৱা কোনো ডাঙৰ কথা নহয় যে হেলিকপ্টাৰখন দেখি বা চুখৈ নমা দেখি বা প্লেন পোৱা দেখি যে কোনোবাই ভোট দিব, এইটোতো কেতিয়াও এইটো কথা মই মানি নলওঁ। ঠিক আছে, আমি অনুষ্ঠানটো চমু চপাম। আমি দুটা আপোনাক প্ৰশ্ন সুধিম। এটা হ'ল কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত পাৰ্থক্য কি দেখিছে আপুনি? কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য, কংগ্ৰেছ চৰকাৰ ইয়াৰ পূৰ্বত মই বহুত আগলৈ নকওঁ যে 2001 চনত কংগ্ৰেছ চৰকাৰ মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আহিছিল
আৰু তেওঁ যিমান দীৰ্ঘম্যাদী দিন অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিল সেই ৰেকৰ্ড আজিলৈকে বা আগতেও কোনো মানে ভংগ কৰা নাই তেওঁ ৰেকৰ্ড ভংগ কৰি মুখ্যমন্ত্ৰী হ'ল কিয় হ'ল কংগ্ৰেছ দল আৰু চৰকাৰ হৈছে ৰাইজৰ চৰকাৰ কংগ্ৰেছৰ যিখন সংবিধান সেইখন ভাৰতবৰ্ষৰ সংবিধানৰ সৈতে প্ৰায় একেই কংগ্ৰেছ হৈছে দৰিদ্ৰ দুখীয়া নিচলাৰ হকে কাম কৰা এখন চৰকাৰ আৰু বিজেপি হৈছে কেৱল ধনিক শ্ৰেণী মানুহৰ কাৰণে চলা এখন চৰকাৰ কংগ্ৰেছে কোনো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে উন্নয়ন বিচাৰে বিজেপিয়ে বিচাৰে ধনী আৰু দুখীয়া বিজেপিয়ে বিচাৰে জাত পাত বৰ্ণ বৈষম্য ইত্যাদি এই কথাখিনি যথেষ্টখিনি পাৰ্থক্য আছে মই যদি আপোনাক সুধো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 10 নম্বৰ ভিতৰত কেই নম্বৰ দিব ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমিতো বাদেই তেওঁ বিজেপিৰ কৰ্মকৰ্তাসকলে আমি ছ'চিয়েল মিডিয়াত গম পাই আছোঁ যে কালি পৰখি আহি তেওঁলোকৰ গৃহমন্ত্ৰী বা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া কৈ থৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেক্সটৰ কাৰণে আমি মুখ্যমন্ত্ৰী ঘোষণা কৰিছোঁ লগে লগে তেওঁলোকৰ মাজত উজব উঠি গ'ল এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন মঞ্চত গৈ যেতিয়া প্ৰাৰ্থী নিৰ্বাচন আমুক সমষ্টিৰ প্ৰাৰ্থী তামুক সমষ্টিৰ প্ৰাৰ্থী বুলি কোৱাৰ মাজত এতিয়া তেওঁলোকৰ মাজত দ্বন্দ্ব আৰম্ভ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাক একচুৱেলি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হ'ব বুলি ভোট দিয়া নাছিল ভোট দিছিল জনজাতীয় এজন মন্ত্ৰী মানুহ সৰ্বানন্দ সোণোৱালে যেতিয়া হাতজুই কৰি ক'লে মোক অকলশৰীয়া নকৰিব তেতিয়া ৰাইজে ভাবিলে পুনৰবাৰ এবাৰ মানে তেওঁক অপৰচুনিটি দি থোৱা যাওক সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চবেই জানে যে পিছফালৰ পৰা ডেগাৰ মাৰি মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পিছফালৰ পৰা ডেগাৰ মাৰি মুখ্যমন্ত্ৰী আসনত বহিলে এতিয়া নম্বৰ কিমান দিব 1ৰ পৰা 10ৰ ভিতৰত যদি আপুনি নম্বৰ আপুনি কিমান দিব বুলি কয় মই যদি কৈ দিওঁ যে 10ৰ ভিতৰত 10 10ৰ ভিতৰত 1 10ৰ ভিতৰত 2 এইটো একো কথাই নহয় 10ৰ ভিতৰত এই অহা 26ৰ নিৰ্বাচনত ৰাইজে তেওঁক 10ৰ ভিতৰত আলুগুটি দিব ঠিক আছে আমি অনুষ্ঠানটো ইমান ধুনীয়াকৈ আপুনি কথাবিলাক ক'লে যে যিখিনি আপুনি খোৱাং বিধানসভা সমষ্টিক লৈ যিখিনি দেখা সপোন এই সপোনখিনি যাতে আপোনাৰ নেতৃত্বত আপোনাৰ যিহেতু যদি আপোনাক বিধায়ক হিচাপে নিৰ্বাচিত কৰে খোৱাং সমষ্টিবাসী ৰাইজে বা যদি দলে টিকেট প্ৰদান কৰে তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে এই গোটেই আপোনাৰ সপোনৰ খোৱাং সমষ্টিৰ যি ৰূপৰেখা সেই ৰূপৰেখা পূৰ্ণাংগ ৰূপ দিব বুলি আমি আশাবাদী আৰু আপুনি ইমানখিনি ব্যস্ততাৰ সময়ত আমাক এইখিনি অনুষ্ঠানত এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু আপোনাৰ ৰাজনৈতিক যি যাত্ৰা সেই যাত্ৰাটো আমি উত্তৰণ ঘটাওক বুলি আমি কামনা কৰি আমাৰ অনুষ্ঠানটো ইমানে সামৰণি মাৰিছোঁ ধন্যবাদ তোমাৰ এই চেনেলৰ উত্তৰ কামনা কৰিছোঁ আৰু মই দৰ্শকক অনুৰোধ জনাইছোঁ যে আমাৰ কথা বাৰ্তাবিলাক চোৱাৰ লগতে আমাৰ পাতি ডাঙৰীয়াই যিটো পডকাষ্ট চেনেল আৰম্ভ কৰিছে তাৰ আপোনালোকক আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকেও গতিকে সমূহ দৰ্শকে তেওঁক মৰম যাচিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ